वेलकम बैक टू माय यूट्यूब चैनल। तो बहुत दिन मूरत सकलोके मोर भिडिओ मोर यूट्यूब चैनल स्वागतम जानाइছো। আজি बहुत दिन मूरत कपिराइट লাগিব किय तो आमी আজি गई आছো गुवाहाटी बेलतला नाমৰ प्रोग्रामले। बहुत दिन मूरत নহয় সিদিনাখনো এটা কৰিলো বাৰু, কিন্তু মই এলেহুৱা মানুহ ভিডিঅ' বনাবলৈ থাকি যায়। আজি মই বহুত সাহস গোটাইছো। তো এতিয়া মই জেগা সলালো আৰু এতিয়া বাজিছে কেইটা বাজিছে অংকুৰ? বৰ্তমান বাজে এটা 19 গাড়ী যাব 2টা বজাত। মোক এই অসভ্যটোৱে 12:30তে লৈ আহিছে। এতিয়া মই এনে পৰি থাকিব লগা হৈছে ইয়াত। সি গা পা নোধোৱাকৈ মোক আনিবলৈ গৈছে। মই গা পা ধুই চব হেৰি কৰি পেলাই আহিছোঁ। আমি এতিয়া ওলাম, সি গা ধুই ভাতকেইটা খাওক, তাৰপিছত আমি ওলাম, তাৰপিছত যাম। আমি উঠিলোঁ। কৈ দিয়া কিবা এটা কোৱা। हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। माय নহয় योर। আমি তিনটা হেল্ল' বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া। ছোৱালী মানুহ ওলাওঁতে দেৰি হয় সকলোৱে জানে। তাৰপিছত কি আমি ল'ৰাকেইটাই চবতে আগতীয়া। আমি উৎপাদটো আগতীয়া। আগতে গাড়ীখন চলিবলৈ দিয়া, তাৰপিছত আচল উৎপাদটো আৰম্ভ হ'বহে। 1:30 বজাত যোৱা কথা, বাজিলেহে এতিয়া 3:30। এতিয়ালৈকে যাবলৈ হোৱা নাই। যাবা নহয় ন, টাইম টু টাইম চব কিমান টাইম? 2 ঘণ্টা দেৰি হ'লে একো নহয়। এয়া আমাৰ ৰিলছ বনাবলৈ যোজা কৰিছে আমাৰ ৰিলছ কুইন কবিতা দেৱী। নাই কৰা মই ভিডিঅ' বনাই ৰিলছ বনাব এতিয়া। ফিল্টাৰ চইচ কৰি আছে। এইখন মুখখন চাই ফিল্টাৰ চা দি ধক এটা হৈ গেছি বনাব এতিয়া। ও কি দেখা আছে ন ভাই ফালে আহিব বনা। হেল্ল' দিবা না নাই গাড়ীত মানুহ খান আৰু এই গৰমখনত ৰিলছ বনাবলৈ নাই। কিমান লাগিব? ছোৱালী পাওঁ যদি চাৰ্চ কৰিছা তই ৰিলছ কৰিছা। বহুত সময় মূৰত আমি এতিয়া যাবলৈ ওলাইছো ফাইনেলি। আমাৰ পদ্য পদ্য থাকিবই লাগে। আমি ওলাইছো, বহুত সময় হ'ল, এতিয়ালৈকে যাবলৈ হোৱা নাই। হালত চেচ ওলালো 4টা বজাত ওলাই আহিছো। 4টা বজাত 1:30 পৰা 4টালৈকে ৰখি যাবলৈ ওলাই আছো। পদ্য কাৰ লগত বিজি লাগিছে ফিলিং পাতি বহুত গৰম, কাপোৰ পিন্ধি গৈছে। এনেকুৱা ফিলিং ইমান ভাল লাগিছে নাই, এনেকুৱা সময়ত ফিলিং পাতি আহি কবিতা কেনেকুৱা লাগিছে? মোৰ একদম বহুত ভাল লাগিছে, কিন্তু গুৱাহাটীখনত বহুত বেয়া পাওঁ জানানে? কিহৰ কাৰণে? গেলা বজাৰ নলা গোন্ধ এটা প্ৰগ্ৰাম কৰি পেলাই গম পাই থৈছা। ট্ৰেফিক জামৰ কাৰণে মানে মই বহুতেই বেয়া পাওঁ দেই। কোৱা তুমি কোৱা। ফিলিংটো বহুত ভাল। তাৰপিছত আমি তাত্তি হৈ গৈছে। ক'বলগীয়া নাই তাত। সেইখিনিয়ে এতিয়া এইখিনিকে কৈ থৈ দিছো, পিছত আকৌ কম। এইখিনিকে কৈ পেলাই আমি এতিয়া গৈ থাকো গুৱাহাটীত লগ পাম। এইফালে চোৱাচোন 5টা বাজিলে, ইয়াতে আছা, কেনেকুৱা লাগিছে? হয় নেকি? ৰিলছ এটা বনাই দিয়া বুজিছা নাই? ৰিলছ এটা বনাই দিয়া। চলিবহে লংকাত যোৱা। এইটো অফ কৰ। উঠনি মই এটাক চৰ দিছো, এইটো বুজিছানে? কপিৰাইট লাগিব। এতিয়া আমি বহিছিলো 4টা পৰা এতিয়া 6টা বাজিলেই আমি লংকাতে আছো। গুৱাহাটী পোৱাগৈ নাই। আজি 11টামান বাজিব চাগে গুৱাহাটী। হয় এই কবিতা বা ইমান ধুনীয়া ছোৱালীজনীও অৱস্থা শেষ। এয়া বিচনী মাৰি থাকিব লগা হৈছে। আমি আজি নেপামগৈ গুৱাহাটী। এনেকুৱা শাস্তি জীৱনত পোৱা নাই। কেনেকুৱা লাগিছে? হাগি মেনে মুতি মে ঘৰলৈ গুচি যাবলৈ মন অ সৰি দে, হাঁহি মেনে হাঁহি কান্দি মে হাগি মেনে মুতি মে হ'ল। আমি ইয়াতে বহি আছো, বাকীখিনি বাহিৰত আছে। আমি এফালৰ পৰা বতাহ পাই আছো, সেইকাৰণে বহি আছো। লেকচাৰো মাৰি আছে। লেকচাৰ মাৰি যেনে তেনে মোক নেদেখায়। আমি ওলাই আহিছো। এই ৰাস্তাৰ মাজত এপাল বহি আছে। বাই দেই, আমি যাওঁ।
আমি ৰাতিপুৱাৰ পৰা আহিছিলোঁ এতিয়া ৰাতি হৈ গ'লগৈ এতিয়া ওলাইছোঁ এতিয়ালৈকে আমি ওলোৱা অ' অম্লান এইফালে হাই বুলি কৈ দিয়া মই একে সৰুতে টেবেলা উঠিছিলোঁ আজি আকৌ এইখন উঠিলে এটাই ভাল লাগিল মোৰ। আজি উঠিলে সেইকাৰণে চকাও ফাটিল গাড়ী ৱেল্ডিঙো বেয়া হৈ গ'ল ইমান ধুনীয়া কালেকশ্যন মই গাড়ীখন এটাই ভাল পাইছোঁ টিপটপ কণ্ডিশ্যন গাড়ী গৰম হৈ থাকে নাগল ভাগ্য ভাল আজি চিল খুলি যে ইঞ্জিন খুলি পৰি নগ'ল আমি দিনতে আহি পেলাই এতিয়া ৰাতি হৈ গৈছে মোক ড্ৰাইভাৰে কি কয় ইঞ্জিনটো খুলি থৈ যাওঁ নেকি থৈ পেলাই পিছত লগাই লৈ যাম তাৰপিছত বোলো নেলাগে লৈ ব'লক অঁ ৰাতি আহোঁতে গেৰেজ বন্ধ হ'ব পাৰেতো দিনৰ পৰা এতিয়া ৰাতি হ'লগৈ গৈছোঁ আৰু এতিয়া কেইটা বজাত পাওঁ নাজানো আৰু মানুহ খোৱাৰ পিছতহে পাম গৈছে ভাল লাগিছে গাড়ীতে মেকআপ কৰি আহিছে তই গালত ভুলকৈ অকণমান লগাই ল না ৰঙা ৰঙা এনেকুৱা হ'ব দে একো নহয় আমি আহি পাইছোঁ হায়দৰাবাদ চবেই টোপনিত লালকাল তোমাৰ মোৰ জানজনীও তুমি এইফালে কথাত ব্যস্ত এইফালে চব টোপনি আমি এখেতটো একে গোটেই দিব লালকাল
অকণমান লাইটকেইটা দি দিয়কচোন আমাক আকৌ অফ কৰি দিব ছাৰক যে দম সিফালে মই বহিম পিছত মই বহিম আমাৰ বাজিছে 4টা বৰ্তমান যাত আমি ৰহা পাৰ হৈছো জান কৈ দিয়া কিবা এটা কেনেকুৱা লাগিলে আজি ভাল লাগিলে মই আকৌ গুৱাহাটী যাওঁ মোক লৈ যোৱা না গাই ঘূৰোৱা আমি আকৌ যাম মোৰ জানে আকৌ যাবলৈ মন কৰিছে জীৱনৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ 3টা 15 এনেকৈ আপেল খায় বাংলা লাগে চালাম ইয়াতে বহুত আছে যিটো বিন্দাস লোক বিন্দাস বস্তু মই বেছি আছো মই বিজনেছ কৰিছোঁ আপুনি বুট দুটা খাব 10 টকা দিবলৈ মানে আপোনাৰ কাশ্মীৰ মাল আপুনি কাশ্মীৰৰ বুট আপুনি যে বুটটো খালিব আপুনি গোটেই কাশ্মীৰ দেখি যাব মানে বুটত কাশ্মীৰ লুকাই ৰাখিছে চানা বেপাৰী হৈ থাক ৰাতি 4টা বজাত আমি চানা খাই আহোঁ দুটিজনে মোৰ মুখখন আৰু আমি আকৌ চুবাই দিয়া আমি চব হেৰিয়া পিঠা আমি চব হেৰিয়া পিঠে সেইকাৰণে আঠা দি চানা খাই পাইছোঁ এতিয়া মেইন গোটেই হেৰিটো আকৌ লৈ once more গাইছ আমাৰ খাই বৈ হ'ল এতিয়া বাজিছে 5টা আমি ঘৰলৈ আহি আছোঁ তো শুই কৰি ল'লে এতিয়া অকণমান ফ্ৰেছ হৈছে প্ৰগ্ৰাম কৰিলোঁ প্ৰগ্ৰাম কৰি কেনেকুৱা লাগিল 5 কিলো 5 কিলো আমাক 5 কিলো চাউণ্ড দিয়া আছিল চাউণ্ড দিয়া কথা আছিলে কিন্তু 5 কিলো নহয় 5 পোৱা হৈ গ'ল দুটাই বক্স দিলে আৰু স্পীকাৰো দুটাই দিলে ধুনীয়া লাগিছে কৰি খুব বেলেগ এটা এক্সপিৰিয়েঞ্চ আছে তাত বিনা চাউণ্ডত যদি গাড়ীও ভাল নালাগিল বা হেৰিও ভাল নালাগিল কিন্তু যাওঁতে ধুনীয়া লাগিছে বিন্দাছ লাগিছে আহি পেলাই অকণমান শুইছোহি অকণমান শুই কৰি লৈ পেলাই ঘূৰি আহিম ঘৰলৈ যাম আৰু ঘৰলৈ যাবি তই এবাৰ ঘূৰি আহিম তাৰপিছত তাক থৈ আহিম তাক বিষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু কি কৰিব একো কৰিব নালাগে চাকাৰ কাপাৰ ৰাইজ কৰিবলৈ নাপাহৰিব কি কৰিব লাগে